নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ মই সজয় দলে আজি আমি আলোচনা কৰিম ৪৫০০ পদৰ নিযুক্তি ইলেকশ্যনৰ আগত দিবনে নাই বা নিৰ্বাচনৰ আগত আমাক নিযুক্তি দিয়া কথাটো কিমান সত্য বা দিব পৰা হ'বগৈ নে নাই সেইখিনিৰ ওপৰত আলোচনা কৰিম আৰু সেই প্ৰশ্নটোৱে আমাৰ ৪৫০০ পদত আবেদন কৰা প্ৰত্যেকজন পাৰ্টিক সকলো সময়তে সকলো ঠাইত মনলৈ এটাই প্ৰশ্ন আহে যে ৪৫০০ পদত যদি নিযুক্তি পাওঁ তেতিয়া মই চৰকাৰী চাকৰিয়াল হৈ যাম বা যদিও নিযুক্তি নাপাওঁ তেতিয়াহ'লে মই বেলেগ এটা কাম কৰিম আৰু সেই নিযুক্তিটো ইলেকশ্যনৰ আগত হ'বনে নহয় এইটো এটা ডাঙৰ প্ৰশ্নবোধক চিন প্ৰত্যেকৰে যে নিযুক্তি ইলেকশ্যনৰ আগত দিবনে নিদিয়ে মামা বা আমাৰ EM ছাৰে পাব্লিচিটিৰ কাৰণে ফেব্ৰুৱাৰী মাহত দিম বুলি কৈছে নেকি বা ইলেকশ্যনৰ পাছত যদি গুচি যায়গৈ দেখোন আমাৰ নিযুক্তি দেখোন ২৬ চনৰ আগষ্ট ছেপ্টেম্বৰলৈকে পাব কি হ'ব কি নহ'ব এনেধৰণৰ এটা বিভিন্ন প্ৰশ্ন আমাৰ প্ৰাৰ্থীসকলৰ মাজত আহে মনলৈ এনেধৰণৰ প্ৰশ্নবিলাক আহে মই কওঁ ষ্টপ এনেধৰণৰ প্ৰশ্ন যদি মনলৈ আহিছে দেন নেগেটিভ চিন্তা হৈছে তেতিয়াহ'লে আপুনি সেই নেগেটিভ চিন্তাবিলাক মাইণ্ডৰ পৰা একেবাৰে নাইকিয়া কৰক একেবাৰে ৰিমভ কৰক কিয় কৈ আছোঁ 100+% নিযুক্তি 100+% নিযুক্তি ইলেকশ্যনৰ আগত হ'ব অৰ্থাৎ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বা ফেব্ৰুৱাৰী মাহত আপোনালোকক নিযুক্তি দিব কিন্তু কিয় কোনটো বেচিছত দিব বুলি মই কৈছোঁ শুনক যে আপোনালোকে ভাবিছে যে এতিয়ালৈকে দেখোন জেনেৰেল কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন জেনেৰেল মানে ইয়াত অকল আনৰিজাৰ্ভৰ কথা কোৱা নাই ইয়াতে নৰ্মেল কেণ্ডিডেটসকলৰ দেখোন ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই NCC হোৱা নাই অনলি কালচাৰ স্পৰ্ট এণ্ড PWD তেনেধৰণৰ পাৰ্টীসকলৰহে হৈছে ঠিকে আছে হৈছে ময়ো মানি লৈছোঁ যে জেনেৰেল কেণ্ডিডেটবিলাকৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই এইটো ডাঙৰ প্ৰশ্ন নহয় এইটো চিন্তনীয় বিষয় নহয় এতিয়াও এনাফ সময় আছে আমাৰ এমাহ সময় আছে জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে এমাহ সময় নালাগে 4 দিন 4 ডেজটোৱে এনাফ হয় 4 দিন বা 5 দিন সময় লৈ এই 5 দিন বা 4 দিনৰ সময়ত গোটেইখিনি ভেৰিফিকেশ্যন আৰম্ভ হয় আৰু ভেৰিফিকেশ্যনততো সকলোকে নামাতে নহয় কিয় নামাতে তাৰো এটা প্ৰশ্ন আছে তাৰো এটা উত্তৰ আছে কিয় নামাতে আমাক অলৰেডি আমাৰ ৪৫০০ পদৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম 80% বুলি ক'ম 80% হৈ গৈছে কাৰণ HS ইউডাইছ তেনেধৰণৰ আপডেটবিলাক অলৰেডি দিয়ালে কিন্তু আগৰ আমি যদি ৪৫০০ পদৰ ক্ষেত্ৰত যদি চাওঁ কিন্তু HS আৰু ইউডাইছ আপডেট কেতিয়া দিব দিছিলে যেতিয়া ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট দিছিলে তাৰ পাছতেই দিয়া হৈছিলে আগতেতো দিয়া নাছিল আৰু সেই কামটো কৰিবৰ কাৰণে কিমান সময় লগাইছিল আপোনালোকে জানে আৰু তাতে ইছ্যু আহি গ'ল ইছ্যু হোৱাৰ কাৰণে আকৌ ক্ৰেডেঞ্চিয়েল কিবা কিবি মেথডত দিয়াৰ কাৰণে ইমান লেটত কিন্তু এইবাৰ যিখিনি জামালা টকা যিখিনি অলপ জেং জাবৰ আছে ছাপ'জ ইউডাইছ বেটাৰমেণ্ট এণ্ড তোমাৰ কি আছিলে স্পৰ্ট কালচাৰ PW কেণ্ডিডেটৰ যিখিনি ইছ্যু থাকে এইখিনি ডাঙৰ এটা ইছ্যু বিভিন্ন ধৰণৰ বহুত চাবলগীয়া হয় আমাৰ নৰ্মেল কেণ্ডিডেট বা জেনেৰেল কেণ্ডিডেট এজনৰ ডকুমেণ্টছখিনি যেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগে তাতকৈ বেছিকৈ চাবলগীয়া হয় এইটো মেডিকেলৰ কথা থাকে বিভিন্ন তোমাৰ স্পৰ্টৰ ক্ষেত্ৰতে হওক বা তোমাৰ কালচাৰ ক্ষেত্ৰতে হওক গভৰ্ণমেণ্ট অনুষ্ঠান বা প্ৰতিষ্ঠানৰ কথা থাকে এইখিনি ভেলিড হয় নহয় গোটেইখিনি চালি জাৰি চাওঁতে সময় লাগে কিন্তু আমাৰ নৰ্মেল ভেৰিফিকেশ্যন কৰোঁতে বা NCC কৰোঁতে ইমান সময় নালাগে জেনেৰেল ভেৰিফিকেশ্যন কৰোঁতে NCC ডকুমেণ্টছখিনিও চাব আৰু যদি NCC কাৰোবাৰ আছে তেতিয়াহ'লে এক্সট্ৰা নম্বৰখিনি প্লাছ কৰি যাব এইটোক লৈ চিন্তা কৰিব নালাগে আপোনালোকে চিন্তা কৰক যে ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ নৰ্মেল কেণ্ডিডেটসকলৰ কাৰণে হোৱা নাই হয়
কিন্তু বাদ বাকী প্ৰায় 70 to 80% হৈ গৈছে জাষ্ট জেনেৰেল ভেৰিফিকেশ্যনখিনি কাম কৰিলে সম্পূৰ্ণৰূপে ফেব্ৰুৱাৰীত দিব পাৰে কিন্তু তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব এই ভেৰিফিকেশ্যন নোহোৱাৰ আগত যেনেকৈ 5,550টাৰ যেতিয়া ফাইনেল লিষ্ট দিছিলে বা আউট কৰিছিলে কৰাৰ পাছত যে যেনেধৰণে আপোনালোকে বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ EM যে আহিলে যে উদে নহয় মামা আমাৰ 4,500 পদৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব বাছ EM ছাৰক যে আপোনালোকে ৰিকুৱেষ্ট কৰিছিলে সেই বস্তুটো কণ্টিনিউ কৰিব লাগিব যদি সেই বস্তুটো বা সেই কামটো যদি মামাক যদি অলপমান কামোৰ নিদিয়ে যেনেকৈ তোমাৰ ৰাসলীলাত শ্ৰীকৃষ্ণ জন্মহে কংস আমনি কৰিছিলে তেনেধৰণে আমি শ্ৰীকৃষ্ণ নিচিনাকৈ চাপ'জ হিমন্ত মামা আমাৰ CM ছাৰ কি হয় তেনেকুৱা আৰু তেনেকুৱা মামা আৰু তেনেকৈ যদি অলপ আমনি নকৰে তেতিয়াহ'লে নাপায় আৰু এটা কথা কিবা এটা যদি পাবলৈ হ'লে অলপ বিচাৰিব লাগিব অলপ ৰিকুৱেষ্ট কৰিব লাগিব সেইখিনি বিষয়টো অলপ হাইলাইট কৰি ৰাখিব লাগিব নহ'লে এইটো লুপ্ত হৈ যাব চ' এইকাৰণে অকণমান যদি পৰাপক্ষত অকণমান তেনেকৈ কৰক ডেফিনেটলি কামত আহিব চ' সেইখিনি আছিলে আপডেট কিয় দিয়া নাছিলে বহুত দিনৰ পৰা মই এটা বিশেষ কামত আপোনালোকে গমেই পাইছে চাগে আপোনালোকৰ গাঁওবিলাকতো গভৰ্ণমেণ্টৰ টিচাৰ গৈ পেলাই যে ঘৰবিলাক যে জিঅ'টেক কৰি আছে চ' এনেধৰণৰ ফিল্ডত গৈ আছোঁ ৰাতিপুৱাই যাব লাগে 7 বজাতে আকৌ ৰাতি আহোঁ 5 বজাত চ' ৰাতিপুৱা 8 বজাত ওলাই গৈ 5 বজাৰ ৰিটাৰ্ণ হোৱা ৰুমলৈ ৰিটাৰ্ণ আহি ভিডিঅ' বনোৱাটো ইমান পচিবল নহয় এক্সট্ৰাকৈ ক্লাছ এটাও কৰি আছোঁ অনলাইনত চ' এইখিনি ইমান পচিবল নহয় চ' এইখিনি অকণমান ভিডিঅ' দিয়াটো কমি গৈছে আৰু কোনোবাই প্ৰশ্ন সুধিব পাৰে জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া হ'ব অকণমান ৱেইট কৰক আজিতো তোমাৰ 21 তাৰিখ হৈছে ন 23-24 তাৰিখলৈকে ৱেইট কৰক ডেফিনেটলি কিবা এটা নটিছ আহি যাব চ' সেইখিনি আছিলে থেংক ইউ ছ' মাছ ৱাচিং ফৰ দিছ ভিডিঅ' লেটছ চি